এয়া বিশাল ভাৰতীয় সেনা। অসীম শক্তি আৰু পৰাক্ৰমৰে পৰিপূৰ্ণ এই সেনা কঠোৰ অনুশাসন আৰু অনুশীলনৰ জৰিয়তে ভাৰতীয় সেনাই বিশ্বৰ পঞ্চম শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সেনাৰ অৰ্থ হৈছে ত্যাগ আৰু বলিদান। প্ৰতিটো মুহূৰ্ততে দেশ মাতৃক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সকলো প্ৰকাৰৰ বলিদান দিবলৈ প্ৰস্তুত হৈ থাকে ভাৰতৰ স্থলসেনা, নৌসেনা অথবা বায়ুসেনাৰ জোৱান তথা বিষয়াসকল। ইয়াৰ উৎকৃষ্ট নিদৰ্শন দেখিবলৈ পোৱা যায় 1947 চন, 1965 চন, 1971 চন আৰু 1999 চনত পাকিস্তানৰ সৈতে সংঘটিত হোৱা যুদ্ধ বা 1962 চনত চীনা সৈন্যই ভাৰতৰ ওপৰত চলোৱা আক্ৰমণৰ সময়ছোৱাত। তাৰোপৰি দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে প্ৰায় প্ৰতিদিনে সংঘটিত হৈ অহা সংঘৰ্ষৰ বিপৰীতে ভাৰতীয় সেনায়ো ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰি আহিছে। এনেদৰেই নিজৰ দেশ মাতৃক সেৱা আগবঢ়াই থাকি বহু সংখ্যকে শ্বহীদ হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ সমান্তৰালকৈ বিভিন্নজনে আকৌ চিৰদিনৰ বাবে ঘূণীয়া হৈ ৰৈছে। গতিকে প্ৰতিগৰাকী সেনা বিষয়া তথা জোৱানক সৰ্বতো প্ৰকাৰৰ সহায় তথা সঁহাৰি প্ৰদান কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰি আহিছে। এনে ক্ষেত্ৰত আমি উল্লেখ কৰিব লাগিব 1949 চনৰে পৰাই ডিচেম্বৰ মাহৰ 7 তাৰিখে প্ৰতি বছৰে দেশজুৰি পালন কৰি অহা সশস্ত্ৰ সেনা পতাকা দিৱসৰ বিষয়ে। এই দিৱসৰ জৰিয়তে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি আৰু তেওঁলোকৰ পৰিয়ালৰ লগতে প্ৰাক্তন সৈনিকসকলক সন্মান প্ৰদৰ্শন কৰা হয়। आर्म फोर्सेस फ्लैग डे मनाने की जो रीति है वो 7 दिसंबर सन 1949 यानी कि 7 दिसंबर 1949 से देश में शुरू हुई और उसके बाद में हर साल 7 दिसंबर के दिन में आर्म फोर्सेस फ्लैग डे मनाया जाने लगा। आर्म फोर्सेस फ्लैग डे मनाने का मुख्य उद्देश्य उस दिन हम उन जवानों को याद करते हैं जिन्होंने युद्ध भूमि में दुश्मन से लड़ते लड़ते वीर गति को प्राप्त किया, देश के लिए शहीद हुए। आज हम उनका आभार प्रकट करते हैं। इस दिन हम उन जवानों को भी सम्मान करते हैं जो युद्ध की भूमि में दुश्मन से लड़ते लड़ते आखिरी वक्त तक लड़ते लड़ते घायल हो गए और आज विकलांगता का जीवन जी रहे हैं। आज के दिन हम उन वीर नारियों को और जो युद्ध में शहीद हुए हैं उनके परिजनों को, डिपेंडेंट्स को, उनके साहस, सम्मान और संघर्ष के लिए भी याद करते हैं जिन्होंने बड़ी कम उम्र में अपने पिता को, अपने पति को खोया और देश की प्रतिबद्धता उनके साथ में सदैव खड़े होने की वो दोहराते हैं। इसी के साथ आज जो सेवा में तीनों सेनाओं के ऑफिसर्स और जवान हैं उनको भी हम सलाम करते हैं जो हर विषम परिस्थितियों में देश की सीमाओं की रक्षा बखूबी कर रहे हैं। ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো প্ৰতি বছৰে এই দিৱস ৰাজ্যপালগৰাকীৰ বাসভৱনত উদযাপন কৰা হয়, য'ত শ্বহীদ পৰিয়াল, প্ৰাক্তন সেনা বিষয়া আৰু যুদ্ধত আঘাতপ্ৰাপ্তসকলক সন্মান জনোৱা হয়। तो 7 दिसंबर के दिन आर्म फोर्सेस फ्लैग डे को मनाने के लिए हमारे ऑनरेबल गवर्नर राज्यपाल महोदय उन सभी वीर नारियों को जिनके पति युद्ध भूमि में शहीद हुए हैं, सभी घायल सैनिकों तथा जितने वेटरन हैं जो रिटायर्ड ऑफिसर्स और जवान हैं उनको तथा सिलेक्टेड सर्विंग ऑफिसर्स और जवान को राजभवन में बुलाते हैं, उनका सम्मान करते हैं और इसके बाद में उनके लिए हम क्या क्या फैसिलिटीज, क्या क्या उनके लिए हम कर सकते हैं, इस चीज को और सरकार का इस तरफ क्या ध्येय है उसको बताते हैं। শহীদ পৰিয়াল, প্ৰাক্তন সেনা জোৱান আৰু যুদ্ধত আঘাতপ্ৰাপ্ত সৈনিকসকলৰ সাহায্যাৰ্থে
সকলো শ্ৰেণীৰ লোকৰে পৰা পুঁজি সংগ্ৰহ কৰাটো সশস্ত্ৰ সেনা পতাকা দিৱসৰ এক প্ৰধান উদ্দেশ্য। সৈনিক কল্যাণ পুঁজিৰ বাবে ৰাজ্যখনত থকা 19গৰাকী জিলা সৈনিক কল্যাণ বিষয়াৰ তত্বাৱধানত বিভিন্ন শ্ৰেণীৰ লোকৰ পৰা বৰঙণি সংগ্ৰহ কৰা হৈ যি ধন বিভিন্ন পৰ্যায়ৰ প্ৰাক্তন সৈনিক তথা শ্বহীদ পৰিয়ালৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হয়। এইটো বস্তু গোটেই পাব্লিকে জেনাৰেছলি কণ্ট্ৰিবিউট কৰিবৰ কাৰণে আহ্বান জনোৱা হয়। ইয়াতে আমাৰ লেপেল পিন আছে, ফ্লেগছ আছে, কাৰ্ড ষ্টিকাৰ্ছ আছে, সেইবিলাক আমি ডিষ্ট্ৰিবিউট কৰোঁ। গভৰ্ণমেণ্ট অফিচবিলাকক দিয়া যায়, স্কুল কলেজবিলাকত দিয়া যায়। তাৰ পৰা ভলেণ্টাৰীলি যোনে যিমান দান কৰে সেই বস্তুটো আমি এই ফ্লেগ ডে ফাণ্ডত জমা কৰা হয়। ইয়াৰ পৰাই আমাৰ যিবিলাক বেটেল কেজুৱেলিটি মানে যুদ্ধত যিবিলাকৰ কিবা ক্ষতি হৈছে তেখেতসকলক ৰিহেবিলিটেশ্যন কৰাৰ কাৰণে খৰচ কৰা হয়, আৰু যিবিলাক সৈনিক আছে বা অৱসৰপ্ৰাপ্ত সৈনিক আছে, সিহঁতৰ ফেমিলি আছে, সিহঁতক ৰিছেটেলমেণ্ট আৰু ৱেলফেয়াৰৰ কাৰণে এই যিবিলাক ধন জমা হয় তাক তাৰ নামত খৰচ কৰা হয়। আৰু আমি এই 7 ডিচেম্বৰ তাৰিখে অফিচ ফালৰ পৰা ষ্টাৰ্ট কৰোঁ। আমাৰ ডেপুটি কমিশ্যনাৰ, কামৰূপ মেট্ৰৰ ডেপুটি কমিশ্যনাৰতে আমি লেপেল পিন লগাওঁ, বাকী ADC-বিলাক লগাওঁ, আৰু যিমান জনতা ইয়াতে লগ পাওঁ তেখেতসকলক আমি লেপেল পিনক ৰিকুৱেষ্ট কৰোঁ এইটো, আৰু বৰঙণি দান কৰিবৰ কাৰণে অনুগ্ৰহ কৰোঁ। এইখিনিতে সশস্ত্ৰ সেনা পতাকা দিৱসৰ জৰিয়তে সংগ্ৰহিত ধনেৰে হিতাধিকাৰীসকলক কেনেধৰণৰ সহায় আগবঢ়োৱা হয় এই বিষয়েও কিছু জানি লোৱা হওক। ৰিহেবিলিটেশ্যন কাৰোবাক সহায় কৰিব লাগে। আমি যেনেকৈ আমাৰ ৱেলফেয়াৰ আইটেম, বৃদ্ধ মানুহ এটা গাঁৱত আছে, তাৰ হয়তো সৰুকৈ সাধাৰণ কথা হৈছে কমোড ছিষ্টেম এটা দিব পাৰোঁ আমি, বা কোনোবাক বয়স বেছি হৈছে তাক লাগে, ৱাকাৰ লাগে, সেইবিলাক বস্তু আমি দিব পাৰোঁ। আৰু তেনেকৈ আমাৰ এইটো গভৰ্ণৰৰ পৰা এপ্ৰুভ লিষ্ট এখন আছে ৱেলফেয়াৰ আইটেমছৰ, কি আমি দিব পাৰোঁ। সেই শ্ৰেণীটো যোনে তাৰ প্ৰাপ্য হয় তেখেতসকলে এপ্লাই কৰে কি বস্তু সিহঁতে বিচাৰে। হয়তো চিভিং মেচিন বিধৱাবিলাকৰ কাৰণে আছে, আগতে তাঁতশালৰ সামগ্ৰী দিয়া গৈছিলে। যোনে যিটো বিচাৰে এখন এপ্ৰুভ লিষ্ট আছে, তাৰ পৰা যোনে বিচাৰে সেইটো বস্তু দিয়া যায়, আৰু লিষ্টখন ৰিভিউ কৰা যায়। 3-4 বছৰ মূৰে মূৰে যেনে পৰিস্থিতি মতে ৰিভিউ কৰা যায়, আৰু সেইমতে যোনে যিটো বিচাৰে ফাণ্ড কিমান এভেইলেবল আছে সেইমতে কিনি পেলাই দিয়া যায়। অৱশ্যে এই সুবিধাসমূহ সেনাবাহিনীৰ সকলো পদবীৰ বিষয়াৰ বাবে উপলব্ধ নহয়। প্ৰাইমেৰীলি আমাৰ ৰিহেবিলিটেশ্যন, ৱেলফেয়াৰ অফ এক্স ছাৰ্ভিচমেন থাকে, কিন্তু ৰেংক হিচাপে, ছিনিয়ৰিটি হিচাপে সকলোৱে সমান সুবিধাটো নাপায়। বেছি প্ৰিফাৰেঞ্চ দিয়া যায় লোৱাৰ ৰেংকৰ, তাৰমানে আপ টু হাবিলদাৰ ৰেংকলৈকে প্ৰায় বস্তুৱে চব সুবিধাবিলাকে পোৱা যায়। কিন্তু যদি ছিনিয়ৰ ৰেংক হৈ যায়, জেচিঅ' ৰেংকৰ, সিহঁতৰ তাৰ পৰিমাণে কম হয়, বহুত কম হয়। অকল ৱেলফেয়াৰ আইটেমছ বুলিয়েই নহয়, ইভেন যিবিলাক বাকী আঁচনি আছে, স্কলাৰশ্বিপছ আছে, হায়াৰ এডুকেশ্যনৰ কাৰণে ফেচিলিটিজ আছে এক্স ছাৰ্ভিচমেনৰ, প্ৰাইম মিনিষ্টাৰৰ স্কলাৰশ্বিপ, ৰাজ্য সৈনিক বৰ্ডৰ পৰা স্কলাৰশ্বিপছ আছে, সেইবিলাকো ৰেংক মতে তাৰ কম বেছি হৈ যায়। জেচিঅ'বিলাকে পায়, কিন্তু হাবিলদাৰতকৈ কম পায়। কেটেগৰী ৱাইজ চবে এপ্লাই কৰিব পাৰে, কিন্তু তাতে এটা ৰেষ্ট্ৰিকশ্যন আছে, 3 বছৰৰ মূৰতহে এটা বস্তু ল'ব পাৰে। যিটো আমাৰ আঁচনি আছে, এটা লিষ্ট আছে, তাৰ পৰা এপ্লাই কৰিব পাৰে, আৰু once in 3 years। চলিত বৰ্ষত কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে পূৰ্বৰ দৰে ৰাজ্যপালৰ চৰকাৰী বাসভৱন অৰ্থাৎ গুৱাহাটীস্থিত ৰাজভৱনৰ পৰিৱৰ্তে মহানগৰীতে অৱস্থিত যুদ্ধ স্মাৰকস্থলীত এই দিৱস অনুষ্টুপীয়া ৰূপত অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত শ্বহীদ পৰিয়ালৰ সদস্যসকলৰ লগতে
যুদ্ধত আঘাতপ্ৰাপ্ত প্ৰাক্তন সেনা জোৱান আৰু প্ৰাক্তন সেনা বিষয়াসকলেও উপস্থিত থাকে। সশস্ত্ৰ সেনা পতাকা দিৱসৰ এই বছৰৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ভাৰতীয় সেনাৰ অধীনস্থ বেণ্ডৰ দ্বাৰা পৰিৱেশিত বিভিন্ন দেশভক্তিমূলক সংগীতৰ জৰিয়তে। এই অনুষ্ঠানলৈ অহা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিকে সশস্ত্ৰ সেনাৰ পতাকা পৰিধান কৰোৱা হয় আৰু ইয়াৰ বিপৰীতে প্ৰতিগৰাকী ব্যক্তিয়ে বৰঙণি আগবঢ়োৱাটো দেখা যায়। অনুষ্ঠানটোত উপস্থিত সকলো ব্যক্তিৰ লগতে স্থলসেনাৰ জ্যেষ্ঠ প্ৰাক্তন বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ, নৌসেনাৰ জ্যেষ্ঠ প্ৰাক্তন বিষয়া কমাণ্ডাৰ উদয় চন্দ্ৰ বৰ্মন আৰু বায়ুসেনাৰ জ্যেষ্ঠ প্ৰাক্তন বিষয়া গ্ৰুপ কেপ্টেইন দেৱানন্দ গোহাঁয়ে অমৰ জোৱান শ্বহীদ বেদীত মাল্যাৰ্পণ কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পাছতে ৰাজ্যিক সৈনিক কল্যাণ সঞ্চালকালয়ৰ বাৰ্ষিক কেলেণ্ডাৰো উন্মোচন কৰা হয় অনুষ্ঠানটোত। অৱশেষত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ জৰিয়তে অনুষ্ঠানটোৰ সামৰণি পেলোৱা হয়। এইখিনিতে চলিত বৰ্ষৰ এই সশস্ত্ৰ সেনা পতাকা দিৱসত অংশগ্ৰহণ কৰি উৎফুল্লিত বুলি মত প্ৰকাশ কৰিলে গোৱালপাৰা জিলাৰ পৰা অহা এগৰাকী প্ৰাক্তন সৈনিকে, যি শ্ৰীলংকাত কৰ্মৰত অৱস্থাত এক সন্ত্ৰাস বিৰোধী সংঘৰ্ষত গুলীবিদ্ধ হৈছিল। মোৰ নাম হ'ল লেছ হাউলদাৰ উমাকান্ত বড়ো, এক্স আৰ্মি, ইউনিট 10 পেৰা কামাণ্ডো। মই 95ত ৰিটায়াৰ হ'লোঁ। তাৰ আগতে আপোনাৰ যেতিয়া ছাৰ্ভিচৰ সময়ত মই শ্ৰীলংকাত 3 বছৰ আছিলোঁ। আপোনাৰ শ্ৰীলংকাত 3 বছৰ থাকোঁতে তাৰ মোৰ LTDৰ লগত লৰাই কৰোঁতে তাতে 3টা গুলি লাগিছিল মোৰ শৰীৰত। লাষ্টত মই কেজুৱেলিটি হোৱাৰ পিছত এৰোপ্লেনত ইয়াৰ জাহাজত উঠিব নোৱাৰাৰ কাৰণে লাষ্টত মই সেই পেৰা জাম্পিঙৰ কাৰণে মোৰ অসুবিধা হৈ যোৱাৰ পিছত পেৰা জাম্প কৰিব নোৱাৰাৰ পিছত মই লাষ্টত আমি শ্ৰীলংকাৰ পৰা 90ত অফিচ যেতিয়ালৈকে আহিলোঁ। 90ত অফিচ অহাৰ পিছত ইউনিটত 5 বছৰ থাকিলোঁ। আপোনাৰ 5 বছৰ থকাৰ পিছত শ্ৰীলংকাৰ পৰা ৰিটায়াৰ হোৱা হ'ল। আজি যে যেনেকুৱা ধৰণৰ আমাৰ 7 ডিচেম্বৰ ইয়াত মানিব ওলাইছে, এতিয়া আমাৰ যিবিলাকৰ শ্বহীদ হৈছে তেওঁলোকৰবিলাকৰ কাৰণে আজি আমাক এই নিমন্ত্ৰণ কৰি আনি আমি আজি এই স্মৃতিখনত ফুলমালা চৰালোঁ। বহুত ভাল লাগিছে আমাক। আজি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আমাৰ এইখন শ্ৰদ্ধাঞ্জলি চৰাবৰ কাৰণে মাতি আনিছে। সেইকাৰণে আমি তেওঁলোকৰ ওপৰত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া জানো আহক সশস্ত্ৰ সেনা পতাকা দিৱস সন্দৰ্ভত কিছু সংখ্যক বিশিষ্ট লোকৰ মতামত কি। প্ৰথমেই শুনো আহক কাৰ্গিল শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ পিতৃ তথা প্ৰাক্তন বায়ুসেনা বিষয়া ঠগিৰাম গগৈৰ ভাষ্য, যি সৰ্বসাধাৰণ ৰাইজকো এই অনুষ্ঠানত ভাগ লৈ সেনা কল্যাণৰ উদ্দেশ্যে বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়। আৰ্ম ফৰ্চেছ ফ্লেগ ডে এটা বৰ ডাঙৰ দিন। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰিব লাগে, কাৰণ এই ফ্লেগ ডেত আমি কিছুমান পইচা কণ্ট্ৰিবিউশ্যন কৰোঁ আৰু আমি কিছুমান পইচা কালেক্ট কৰোঁ, আমিও দিওঁ, আমি লোকৰ পৰাও লওঁ। এই ফ্লেগ ডেটোত যিমানখিনি পইচা উঠে এইখিনি যিসকল সৈনিকৰ পৰিবাৰ তেওঁলোকে অসহায় হিচাপে আছে তেওঁলোকক সহায় কৰা হয়, আৰু যিসকল সৈনিক এতিয়াও বিকলাংগ হৈ আছে তেওঁলোককো সহায় কৰা হয়।
এই আৰ্ম ফৰ্চেছ ফ্লেগ ডেটো এইটো এটা বৰ ইম্পৰ্টেণ্ট ডে আমাৰ কাৰণে। তো আমাক সন্মান দিয়ে আমাৰ গভৰ্ণৰ হাউচলৈ আমাক তেখেতসকলে নিমন্ত্ৰণ কৰে। আমি তেখেতৰ তালৈ যাওঁ, থ'ম দুপৰীয়া চাহ তেখেতৰ লগত খোৱা হয় আৰু তেখেতসকলে আমাক অত্যন্ত সন্মান কৰে। মোৰ আহ্বান এইটোৱে আছে, যেতিয়া এইটো আচলতে এই পাৰ্টিকুলাৰ দিনটোত 7 ডিচেম্বৰটো এইটো বিশেষকৈ স্কুল কলেজবিলাকত এইটো জানকাৰীটো দিব লাগে আৰু ডিষ্ট্ৰিক্ট অথৰিটিৰ পৰা এইটো মানে তেওঁলোকে এটা ষ্টেপ ল'ব লাগে যাতে প্ৰত্যেক ডিষ্ট্ৰিক্টত এই কথাটো প্ৰতিখন স্কুলত তেওঁলোকে জনায় আৰু তাৰ পৰা আৰ্ম ফৰ্চেছৰ কাৰণে কিবা এটা ইয়াত 10 টকা দিলেও হ'ব, কিবা এটা কণ্ট্ৰিবিউশ্যন কৰি পেলাই দিব। কাৰণ 10 টকাটো এজনৰ 10 টকা 10,000 টকাটো বহুত হ'ব। গতিকে তেনেকৈ যদি গোটেই ষ্টেটতে এইটো কালেক্ট কৰে অত্যন্ত সুখী হ'ব। আৰু এইটো ক্ষেত্ৰত মই পুনৰ ক'ব খুজিছোঁ যে অকল আৰ্ম ফৰ্চেছেই এইটো কৰাৰ কথা নহয়, আমিও ডনেশ্যন দিওঁ, আমি নিজে এক্স ছাৰ্ভিচমেন, গতিকে আমিও ডনেশ্যন দিওঁ। আৰু আমাৰ ডনেশ্যনটো কোনে কিমান আমি কাকো নকওঁ, এইটো এটা ছিক্ৰেটলি ৰাখোঁ আমি, আৰু ক'বও নালাগে জেনেৰেলি। কোনোবাই 10 টকা দিছে যদি সেইটোতে আমি সুখী হ'ব লাগে। 1985 চনতে ভাৰতৰ চিয়াচেন অঞ্চলত সুৰক্ষাৰ দায়িত্বত থাকি পাকিস্তানৰ সৈতে এক সংঘৰ্ষত লিপ্ত হোৱা এওঁ প্ৰাক্তন সেনা বিষয়া কৰ্ণেল ৰঞ্জিত তালুকদাৰ। নিজৰ বীৰত্বৰ বাবে সেনা মডেল লাভ কৰা এইগৰাকী বিষয়াই কাশ্মীৰ অঞ্চলত বহুকেইটা সন্ত্ৰাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰিছিল। তেওঁ ক'লে, এই পতাকা দিৱস সৰ্বসাধাৰণ ৰাইজৰ বাবে সেনা বাহিনীৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ বাবে এক উত্তম সুযোগ। এইটো এটা আমাৰ দেশৰ কাৰণে অত্যন্ত ভাল এটা সুযোগ। এই দিনটো অতি মহান দিন যে আমাৰ দেশবাসীয়ে সকলোৱে মিলি পেলাই শত্ৰুৰ বিপক্ষে যুঁজ কৰি, ভিতৰতে হওক বা বৰ্ডাৰতে হওক, যিসকল আমাৰ সামৰিক বাহিনী, এয়াৰফ'ৰ্চেই হওক, নেভিয়েই হওক বা আৰ্মিৰে হওক, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাই, তেওঁলোকৰ প্ৰতি দান বৰঙণি যোগাই এটা আমি কি কওঁ, তেওঁলোকক মনত কৰে। আৰু এয়া মামনি শৰ্মা, কাশ্মীৰত সংঘটিত এক দুৰ্ঘটনাত নিহত হোৱা কেপ্টেইন গৌতম শৰ্মাৰ মাতৃ। ছুডানৰ দৰে সন্ত্ৰাস জৰ্জৰ দেশত ৰাষ্ট্ৰসংঘৰ এক শান্তি অভিযানত অংশগ্ৰহণ কৰি অতি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি অসমক গৌৰৱান্বিত কৰা গৌতম শৰ্মাৰ সাহসী মাতৃ এওঁ। তেওঁ আমাক জনালে যে কিদৰে তেওঁ বিভিন্নজনক সৈনিক কল্যাণ সঞ্চালকালয়ে আগবঢ়োৱা সুবিধাসমূহ উপলব্ধ কৰোৱাত সহায় কৰি আহিছে। তো যিহেতু মোৰ ল'ৰা ছোৱালী বিয়া দিবলৈও নাই, পঢ়াবলৈও নাই, গতিকে মই সেই সুবিধাখিনি মই লোৱা নাই। কিন্তু মই প্ৰতি বছৰে মই জইন কৰোঁ, যাওঁ, সেইটো এটা আনন্দ। আৰু যি পাৰোঁ, কোনোবাই যদি আহে মোক ক'বলৈ, বহুত পুৰণা মানুহ আছে যে বাইদেউ অলপ কৈ দিয়ক, আমি এনেকুৱা অসুবিধা পাই আছোঁ, তো সেইখিনি মই সহায় কৰোঁ। মই জনাইছোঁ অসমত কি হয়, যিখিনি মানুহ আচলতে হৈছে ভাষাৰ গণ্ডগোল হয়। ময়ো একদম পিয়'ৰ ভাষা ময়ো নাজানো, কিন্তু মোৰ ইমানকণ সাহস আছে, মই মোৰ তেখেতে কি প্ৰব্লেমটো ভুগি আছে সেইটো অন্ততঃ মই ওপৰৱালাক কৈ তাৰ কিবা পাৰোঁ নেকি যত্নটো কৰোঁ। ৰাজ্যিক সৈনিক সঞ্চালকালয়ে আগবঢ়োৱা বিভিন্ন সুবিধা লাভ কৰি সকাহ লাভ কৰা পৰিয়ালসমূহৰ ভিতৰত অন্যতম হ'ল 2003 চনত কাশ্মীৰত এক সন্ত্ৰাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰি নিহত হোৱা হাবিলদাৰ ৰামধন বড়োৰ পত্নী অকণ বড়ো। তেওঁৰ লগতে জীয়ৰী হীনা বড়োৱে আমাক জনালে যে কেনেদৰে সঞ্চালকালয়ৰ পৰা লাভ কৰা নানা সুবিধাৰ জৰিয়তে উপকৃত হৈছে শ্বহীদ পৰিয়ালটো। সেইবিলাক পাইছোঁ, বহুত সুবিধাবিলাক চব দিছে। ছোৱালীও পাইছে লেপটপ, মোৰ ফালৰ পৰা মোকো দিছে। চিলাই মেচিনো পাইছোঁ, শাল পাইছোঁ, আৰু গাদী পাইছোঁ, সেইবিলাক পাইছোঁ। আৰু সা সুবিধা পাই আছোঁ। আৰু ছাৰহঁতে ফোন কৰে অফিচৰ পৰা, আমিও ফোন কৰোঁ, তেনেকৈ অহা যোৱা কৰোঁ মাজে সময়ে, তেনেকুৱাই। আৰু সুবিধাটো বহুতখিনিয়ে দিয়া হৈছে। মই লেপটপ পাইছোঁ, আৰু মাকটো যিখিনি বস্তু লাগে সেইখিনি পাইছে মায়ে, তো সেইখিনি বস্তুৰে বহুত সুবিধা হৈছে। তো এতিয়ালৈ যিমান পাইছোঁ সেইখিনি সুবিধাই হৈছে, বহুতখিনি ভালেই হৈছে। আহে মাহত এবাৰ কল আহে,
তাৰপিছত যদি কিবা প্ৰব্লেম হয় আৰু অফিচত যাওঁ সিহঁতে ভাল ব্যৱহাৰে কৰে, ছাৰবিলাকে ভাল মানে ৰেছপন্স দিয়ে, বিহেভিয়াৰ ভাল কৰে। সশস্ত্ৰ সেনা পতাকা দিৱসৰ অনুষ্ঠানৰ অংশ হোৱাৰ সুবিধা লাভ কৰি ৰাজ্য চৰকাৰৰ দুগৰাকী জ্যেষ্ঠ বিষয়াই কেনেদৰে নিজৰ সন্তুষ্টি প্ৰকাশ কৰিলে শুনো আহক। 7 ডিচেম্বৰত যি আৰ্ম ফৰ্চেছ ফ্লেগ ডে অবজাৰ্ভ কৰা হয়, সেই উপলক্ষে আমি প্ৰতি বছৰে আমাৰ ফালৰ পৰা এটা অৰিহণা যোগাবলৈ চেষ্টা কৰি আহিছোঁ। আৰু আমাৰ যি আৰ্ম ফৰ্চেছত কৰ্মৰত যিবিলাক বিষয়া বা ছলজাৰ্ছ আছিল, তেখেতসকলৰ যি দেশৰ প্ৰতি অৱদান, সেই অৱদানত আমি চিভিলিয়ান হিচাপে কিছু যি সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ, সেইখিনি আমি সদায় চেষ্টা কৰি আহিছোঁ। আৰু তেখেতসকলৰ পৰিয়ালৰ ৱেলফেয়াৰৰ কাৰণে যি এই ফাণ্ড ৰেইজ কৰা হয় আৰু তাক ইউটিলাইজ কৰা হয়, সেইটো আমি পাৰ্যমানে প্ৰতিবাৰে চেষ্টা কৰিম। আৰু এইবাৰো আমি এইটো তেনেকুৱা ধৰণৰ এটা উদ্যোগ ল'ব পাৰি খুব আনন্দিত অনুভৱ কৰিছোঁ। ব্যক্তিগতভাৱেও বা আমি সমূহীয়াভাৱেও আমাৰ বিভাগটোৰ ফালৰ পৰা আমি ইয়াত কণ্ট্ৰিবিউট কৰোঁ। আৰু এইটো আমি এনেকুৱা নাভাবোঁ যে এইটো আমি গৌৰৱ আৰু এইটো কথা যে আমি এটা প্ৰিভিলেজ বুলি ভাবিছোঁ যে এই এটা যিটো মানে উদ্দেশ্য, এটা মহান উদ্দেশ্য, সেইটোৰ আমি এটা অংশীদাৰ হ'ব পাৰিছোঁ। এইটোক আমি নিজকে এটা প্ৰিভিলেজ বুলি অনুভৱ কৰিছোঁ। সীমান্তত কৰ্মৰত, অহৰ্নিশে কৰ্মৰত ভাৰত মাতাৰ এই সুসন্তান অৰ্থাৎ আৰ্ম ফৰ্চৰ সকলো সদস্যৰ বাবে উৎসৰ্গিত আজিৰ এই আৰ্ম ফৰ্চেছ ফ্লেগ ডেত নিজকে জড়িত কৰিব পাই মই ধন্য মানিছোঁ, অভিভূত হৈছোঁ। আৰু সকলো ভাৰতীয় নাগৰিক অসমবাসীকে আৰ্ম ফৰ্চেছ এই দিৱসৰ দিনা আমাৰ তিনিওটা বাহিনীৰ এই ভাৰত মাতাৰ সুসন্তান সকলৰ বাবে সামান্যতম ক্ষুদ্ৰতম অৰিহণা দিয়াৰ বাবে মই সকলোকে আহ্বান জনাওঁ। দুখ কষ্ট নেওচি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দিনে নিশাই ভাৰত মাতৃৰ সেৱাত বৰ্তি থকা সেনাবাহিনীৰ প্ৰতিগৰাকী জোৱান তথা বিষয়াৰ প্ৰতি দেশবাসী চিৰকৃতজ্ঞ। আহক আমি সকলোৱে সশস্ত্ৰ সেনা পতাকা দিৱসৰ অংশ হৈ প্ৰতি বছৰে এই বীৰ নায়কসকলক সন্মান যাচোঁ আৰু সাধ্যানুসাৰে কিছু বৰঙণি আগবঢ়াই এক সুকীয়া গৌৰৱৰ অধিকাৰী হওঁ।